এভৰিৱান ওয়েলকাম টু ইগোহিবাৰ সকলোকে নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো আজিৰ এই ক্লাছটোত আকৌ আমি 10 মিনিটত 10টা কোৱেশ্চন সলভ কৰিবলৈ চেষ্টা কৰিম আৰম্ভ কৰিছো ক্লাছটো একদম বেছি টাইম ওয়েষ্ট নকৰাকৈ আৰু এই সিৰিজটোৰ কথা সকলোৱে হয়তো গমে পায় ইয়াতে আমি কোৱেশ্চন প্ৰেক্টিস কৰি আছো লগতে আমাৰ আৰু এটা সিৰিজ চলি আছে যেটো আমি কমপ্লিট ম্যাথছ বুলি এটা সিৰিজ চলাই আছো বা ক্লাছ কৰি আছো তাৰ আমাৰ মেইনলি গোল হৈছিল বেসিক্স টু এডভান্স একদম গোটেই কেইটা চেপ্টাৰৰে গোটেইখিনি শিকিব লাগে ঠিক আছে আৰু আজিৰ এই ক্লাছটোত এইটো ক্লাছত কিন্তু তোমালোকে বেছি ডিটেইলত আলোচনা আমাৰ কৰা নহয় ইয়াতে আমি জাস্ট কোৱেশ্চন বিলাক প্ৰেক্টিস হে কৰো প্ৰথমটো কোৱেশ্চন ইয়াতে কি আছে ইয়াতে কৈছে এ ওয়াৰ্কাৰ সাফাৰ্স এ 20% কাট ইন হিজ ওয়েস্ট এজন মানুহ এজনে তেওঁৰ দৰমহাৰ পৰা 20% এটা কি হৈছে কমাই দিছে ঠিক আছে মানে দৰমহা যদি 100 টকা আছিল 20 টকা কমাই দিছে মানে 80 টকা দৰমহা হৈছে এতিয়া মই কৈছে সেই মানুহজনৰ দৰমহাটো কিমান বঢ়াব লাগিব যাতে সেই আগৰ দৰমহাটোৱে হৈ গৈ কোৱা বৰ্তমান মানুহজনৰ স্যালাৰি হৈছে 80 টকা 80 টকা দৰমহাৰ মানুহজনৰ এতিয়া কিমান টকা বঢ়ালে 100 টকা হ'বনো 20 টকা এটা বঢ়াব লাগিব পুৰণ 100 কৰি দিয়া এইটোৱে আনসাৰ তো এইবিলাক বস্তু কোৱেশ্চন সলভ কৰাটো খুব ইজি যদিহে আমি টেকনিকটো গম পাও মানে 25% স্যালাৰি বঢ়াব লাগিব তেতিয়াহে মানুহজনৰ স্যালাৰি আগতে যিমান আছিল সেইটোৱে হ'ব নেক্সট কোৱেশ্চনৰ হৈতে আগবাঢ়িছো এইটো কোৱেশ্চন ইয়াৰে কি কৈছে চোৱা এটা কৈছে এৰ স্যালাৰি is 40% of his salary A's salary is 40% of B's salary তো আমি এনেকৈ লিখিব পাৰিম A equal 40% of B বাট তোমালোকে এইটো ডাইৰেক্টলি ৰেশিওত লিখিব পাৰিবা যে A আৰু B ৰ যেটো দৰমহা হয় ন A ৰ যেটো দৰমহা হয় এইটো B ৰ স্যালাৰি 40% তো B ৰ যদি 100 টকা A ৰ হ'ব 40 টকা A ৰ দৰমহাটো B ৰ স্যালাৰি 40% তো B ৰ যদি 100 টকা A ৰ কিমান হ'ব 40 টকা ঠিক একেদৰে B ৰ স্যালাৰিটো হৈছে 25% of C ৰ স্যালাৰি মানে B ৰ যেটো স্যালাৰি হৈছে হেতু C ৰ স্যালাৰি কম্পাৰেটিভলি ক'বলৈ গলে 25% মানে 25 আহিব যদি C ৰ 100 টকা দৰমহা হয় B ৰ হ'ব 25 টকা এটা আমি কি কৰিব লাগে আমি দুইটাতে ইয়াৰে B ৰ ভ্যালুটা সমান বনাব লাগে তো মই যদি ইয়াতে 4 এটা পূৰণ কৰি দিও এটো কি হ'ব 25 4 গুণ 100 100 হৈ যাব না B ৰ ভ্যালু আৰু ইয়াতে 4 এটা পূৰণ কৰিলে এটো হৈ যাব 400 তো ফাইনালি আমি গম পালো যে C ৰ পইচা হৈছে 400 টকা B ৰ পইচা হৈছে 100 টকা আৰু লগতে A ৰ পইচা হৈছে 40 টকা আমাক এটা সুধিছে কি আমাক হৈছে what percentage of C's salary is A ৰ salary যে C ৰ স্যালাৰিৰ কিমান শতাংশ A ৰ স্যালাৰি সমান হ'ব তো C ৰ স্যালাৰি হৈছে 400 টকা তাৰে 40 টকাটোই কি হয় 40 টকাটো হৈছে A ৰ দৰমহা পুৰণ 100 কৰি দিয়া আনসাৰ আহি গল ইয়াতকৈ বেলেগ আৰু কৰিব লগা নাই 4 ৰে এটো কাটি দিয়া 10 বাৰ যাব মানে আমি কম 10% হৈছে C ৰ স্যালাৰিৰ যেটো A ৰ স্যালাৰিৰ সমান হয় জাস্ট এই বস্তুখিনি যেটা লিখিছো ন অলপমান পার্সপেক্টিভটো চেঞ্জ কৰিব লাগিব সব বস্তুতে পার্সেন্টেজ লিখি থকাৰ কোনো কাৰণ নাই এইটো কোৱেশ্চনত কি কৈছে ৰাম সে 14% of his salary ৰামে কি কৰিছে 14% দৰমহাৰ জমা কৰিছে while শ্যামে কি কৰিছে 22% জমা কৰিছে আমাক কৈছে both get same salary মানে দুজনৰ দৰমহা সমান যদি দুজনৰ দৰমহা সমান হয় লগতে কৈছে শ্যামে 1540 টকা বচাইছে তো ইয়াতে যোনটো 22% বুলি কৈছে 22%টো কাৰ সমান হ'ব 1540 টকাৰ সমান হ'ব ন হ'ব না 1540 টকাৰ সমান কিয় 1540 টকাৰ সমান হৈছে কাৰণ দুজনৰ যোনটো শ্যামে পার্সেন্টেজত সেভ কৰিছে আৰু যেটো রুপিজত সেভ কৰিছে দুটাৰ একেই কথা ন ইয়াৰে পৰা তোমালোকে দেখিবা 1% ইকুৱেল কিমান আহিব 22 ৰে কাটি দিয়া 7 বাৰ যাব হয়নে 7 বাৰ দেন 0 এটা আহি গল 70 তো 1% ইকুৱেল যদি 70 হয় 100% কিমান হ'ব 100% মানে কি 100% মানে হৈছে স্যালাৰি মানে ইয়াৰে পৰা গম পাই গলো স্যালাৰি হৈছে শ্যামৰ 7000 হৈছে শ্যামৰ স্যালাৰি আৰু শ্যামৰ যেটো স্যালাৰি আছে তাৰ পৰা আমাক কি উলিয়াব দিছে হোৱাট ইজ দ্য সেভিংস অফ ৰাম ৰামে কিমান ৰামৰো স্যালাৰি একে হ'ব ন শ্যাম আৰু ৰামৰ দুয়োৰে স্যালাৰি সমান তো যদি 7000 শ্যামৰ হয় ৰামৰো 7000 আৰু 7000 ৰ 14% কিমান আহিব তাৰ কাৰণে তোমালোকে 14 এটা সিম্পলি 14% ইয়াৰে উলিয়াই দিব পাৰা নহলে ডাইৰেক্ট 14 7 গুণ কৰিলে তোমালোকৰ আনসাৰ আহিব কাৰণ 1% ইকুৱেল 70 আছিল ন তো 14% ইকুৱেল কিমান আহিব 70 ইনটু 70 ইনটু কিমান আহিব 14 তো কিমান আহিব আমাৰ 70 আৰু 28 90 98 980 হৈছে মানুহজনৰ ৰামৰ সেভিং ক্লিয়াৰ নেক্সট কোৱেশ্চন ফালে আহিছো এইটো কোৱেশ্চন ইয়াৰে কি কৈছে এ saves 20% of his monthly salary এজন মানুহে কি কৰে 20% তেওঁ মান্থলি দৰমহাৰ পৰা সেভ কৰে if his monthly expenditure is 6000 যদি মানুহজনৰ মাহেকৰ খৰচা যদি 6000 হয় চোৱা মানুহজনৰ দৰমহা যদি মই 100% ধৰো তাৰে পৰা 20% সেভ কৰে মানে খৰচা কিমান 80% যদি জমা যদি 20% কৰিছে মানে বাকিখিনি কি কৰিছে খৰচ কৰিছে ন আৰু দৰমহা সদায় 100% ধৰা হয় ন আমি টোটাল ইনকাম বুলি ক'লে ইনকাম এজন মানুহৰ সদায় আমি 100% এজিউম কৰো 20% কি হয় সেভিংস আৰু বাকিখিনি কি হয় এক্সপেন্ডিচাৰ এটা ইয়াতে আমাৰ কি কৈছে 6000 টকা মানুহজনৰ কি হৈছে খৰচা মানে এই 6000 টকাটো কাৰ সমান হ'ব 80% ৰ সমান
তো আমি কব আৰু 80% সমান 6000 ইয়াৰ পৰা দেখিবা 0 কাট কৰি দিলো 8% ইকুৱেল 600 আহিছে 8% ইকুৱেল 600 হলে আমাৰ 1% ইকুৱেল কিমান আহিব 1% তো উলিয়াব পাৰিম 1% ইকুৱেল আহিব 8 7 গুণ 56 8 5 গুণ 40 540 750 ঠিক আছে কিয় মিস্টেক হৈছে 75 আহিব লাগে ন yes 75 আহিব তো 75 হৈছে 1% ইকুৱেল আৰু 1% ইকুৱেল যদি 70% আমাৰ উলিয়াব কি দিছে that is monthly savings মাহেকৰ জমা কিমান তো মাহেকত জমা কিমান কৰিছে 20% তো 20% উলিয়াবলৈ হলে 20% টা দুয়োফালে মাল্টিপ্লাই কৰি দিয়া কিমান আহিব 75 দুগুণ 100 এটা শূন্য 1500 টকা তো 1500 টকাই হৈছে মানুহজনৰ মান্থলি সেভিংস কথাটো এনেকুৱা হৈছে জাস্ট তোমালোকে এই যেতিয়া দেখিছা ন সেভিংস 20% লগে লগে এইখিনি বস্তু এজিম কৰিব পাৰিব লাগিব যে 100% দৰমহা 20% সেভিংস মানে 80% খৰচা ওকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো এটা কৈছে এ salary was decreased by 50% এ দৰমহা 50% কমাই দিছে আৰু সাবসিকুৱেন্টলি কি বুলি কৈছে increases by 50% এজন মানুহৰ দৰমহা প্ৰথমতে 50% কমাই দিছে তাৰপিছত 50% বঢ়াই দিছে এতিয়া মানুহজনৰ ওভাৰঅল কি হৈছে লাভ হৈছে নে লোকচান হৈছে আমাক সুধিছে মানুহজনৰ কিমান লোকচান হৈছে সেইটো সুধিছে এতিয়া বহুতৰ এনেকুৱা লাগিব যে প্ৰথমতে 50% দৰমহা কমাইছে তাৰপিছত 50% দৰমহা বঢ়াইছে সেইটো হিচাপত দৰমহাত লাভ বা লোকচান একো হ'ব নালাগে নো লছ হ'ব লাগিছিল ন কিন্তু নো লছ নহয় এইটো ভুল হৈছে এইটো যদি কোনোবা কৈছা এইটো একদম ভুল আমি এইটো এনেকুৱা কৰিব পাৰো যে মানুহজনৰ দৰমহা আছিলে 100 টকা সেই মানুহজনৰ স্যালাৰি প্ৰথমতে কমাই দিয়া হৈছে কমাই দিছে কিমান টকা 50 টকা কমাইছে 50% তো কিমান থাকি গ'ল 50 টকা থাকি গ'ল এতিয়া বৰ্তমান মানুহজনৰ দৰমহা এইটো এতিয়া এই মানুহজনৰ দৰমহা যদি 50% বঢ়োৱা হয় 50% মানে কি 50% মানে হৈছে হাফ হাফ আধা বুলি কওঁ আমি 50% মানে আধা তো 100 টকা আছিলে দৰমহা আধা কমাই দিছে মানে 50 টকা হৈ গ'ল আধা কমি গ'ল ন এতিয়া 50 টকা দৰমহা এতিয়া ইয়াৰে পৰা আধা যদি বঢ়াব লাগে ইয়াৰে আধা কিমান 50ৰ আধা 25 টকা মানে 25 টকা বঢ়ালে 75 টকাহে হ'ব হয় নে নহয় 100 টকা আছিলে আধা কমাই দিলে 50 টকা হৈ গ'ল 50 টকা আছে এতিয়া আধা বঢ়াইছে মানে 25 টকাহে বঢ়াব তো 25 টকাৰে বঢ়ালে 75 টকা হ'ল তো আলটিমেটলি মানুহজনৰ দৰমহা আগতে আছিলে 100 টকা কিন্তু বৰ্তমান হৈছে 75 টকা মানে ওভাৰঅল এতিয়াও লোকচানতে আছে ন কিমান টকা লছ 25% লছ বুজি পালা এনেকৈ আমি সলভ কৰো নেক্সট কোৱেশ্চন এইটো কোৱেশ্চন এটা কি কৈছে এ ম্যান স্পেন্ডস 15% অফ হিজ ইনকাম মানুহ এজনে 15% তেওঁৰ ইনকামৰ খৰচ কৰিছে if his expenditure is rupees 75 rupees আমি খৰচা কৈছে 75 টকা এটা চা 15% যদি খৰচে কৰিছে ইনকামৰ মানে এইটো এক্সপেন্ডিচাৰ ন মানে আমি এনেকৈ কম যিটো 15% খৰচ কৰিছে এইটো 75 টকাৰ সমান আৰু ইয়াৰে পৰা আমাৰ ওলাব 1% ইকুৱেল 5 1% ইকুৱেল যদি 5 হয় মানুহজনৰ ইনকাম উলিয়াব দিছে ইনকাম মানে কি ইনকাম মানে হৈছে 100% তো দুয়োফালে 100 মাল্টিপ্লাই কৰি দিয়া তো 500 হৈ গ'ল আমাৰ এইটো কোৱেশ্চনৰ কাৰেক্ট এনসাৰ ঠিক আছে তো আমাক সিম্পলি দিয়া আছিলে খৰচা ইমান কৰিছে আরে খৰচাটোকে বেলেগ এটা টাৰ্মত কৈছে ইয়াতে কৈছে স্পেন্ড বুলি ইয়াতে কৈছে এক্সপেন্ডিচাৰ মানে কি খৰচা ন যি খৰচ কৰিলো সেইখিনিকে এক্সপেন্ডিচাৰ বুলি কয় নেক্সট কোৱেশ্চন এনে কৈছে এটা এক্সামিনেশনৰ কথা কৈছে এটা পৰীক্ষাত কি হৈছে ইয়াৰ বাবে 1000 বয়জ 1000টা ল'ৰা আছে আৰু 800 জনী ছোৱালী আছে আমাক কৈছে 60% ল'ৰাই পাছ কৰিছে চোৱা 1000 জন ল'ৰা আছে তাৰে 60% পাছ কৰিছে মানে 600 জন মানুহে পাছ কৰিছে আৰু 400 জনে ফেইল কৰিছে ঠিক এইদৰে 800 জনী ছোৱালী আছে তাৰে 50% ছোৱালী পাছ কৰিছে মানে 400 জনীয়ে পাছ কৰিছে 50% মানে কি আধা ন তো আধাই পাছ কৰিছে আধাই ফেইল কৰিছে এটা টোটেলত দেখিছে এটা 1800 টোটেল কিমান মানুহ আছে ইয়াতে ল'ৰা আৰু ছোৱালী লগ হৈ পেলাই 1800 মানুহ আছে আরে 1800 জনৰ ভিতৰত আমি কি হৈছে ফাইন্ড দ্য পাৰ্চেন্টেজ অফ ক্যান্ডিডেট ফেইল্ড কিমান ক্যান্ডিডেটে ফেইল কৰিছে সো মানুহ আছিলে 1800 মানে 800 মানুহে ফেইল কৰিছে তো 800 কি কৰিছে ফেইল কৰিছে ইনটু 100 কৰি দিয়া কারেক্ট আনসার আহি গ'ল 00 কাট খাই গ'ল 18 ৰে এইটো কাটিব পৰা যাব নে 8 ৰে কাটি দিয়া 8 ৰেটো নাযায় না কিহেৰে কাটিব পৰা যাব 6 ৰে কাটি দিয়া 6 ৰে 3 ৰে কাটি দিয়া বৰ্তমানৰ কাৰণে 2 ৰে কাটিবা 2 ৰে কাটি দিয়াছো বৰ্তমানৰ কাৰণে ইয়াত থাকি গ'ল 4 কাৰটো নাযায়চোন তো আলটিমেটলি আমি দশমিকৰ আহিব আৰু দশমিকৰ আহিছে মানে অপচনত আছেচোন 9 ৰে কাটিলে 9 4 গুণ 34 4 বাৰ যাব 36 তো 4 ৰৈছে 4 বাৰ গৈছে 4 বহুত কিটা আছে 4 ৰৈছে আৰু 4 বাৰে যাব মানে 44.4% ঠিক আছে 400 ডিভাইড বাই 9 আছে এটো যদি কাট কৰি দিও 44.4% এ আমাৰ কারেক্ট आंसर আহি যাব নেক্সট কোৱেশ্চন ফালে আহিছো এটো কোৱেশ্চন এটা কি কৈছে স্টুডেন্ট হ্যাজ টু সিকিউৰ 40% মার্কস টু পাস আমাক কৈছে এজন স্টুডেন্টে 40% মার্ক পাব লাগিব যদি পাস কৰিব বিচাৰে পাস কৰিব যদি বিচাৰে 40% পাব লাগিব নেক্সট আমাক কি কৈছে হি গেটস 90 মার্কস ল'ৰাজনে 90 নম্বৰ পাইছে এন্ড ফেইলড বাই 10 মার্কস
10 নম্বৰৰ কাৰণে ফেইল কৰিছে তো কথাটো এনেকুৱা হৈছে ল'ৰাজনে 90 নম্বৰ পাইছে কিন্তু 10 নম্বৰৰ কাৰণে ফেইল কৰিছে যদি আৰু 10 নম্বৰ পালে হয় মানে 100 নম্বৰ যদি পালে হয় 100 মাৰ্ক পালে কি কৰিলেহেঁতেন পাছ কৰিলে হয় ইয়াতে আমাক কৈছে পাছিং মাৰ্ক 40% যদি পাছিং মাৰ্কটো 40% হয় আৰু এই 40% যদি 100ৰ সমান হয় ইয়াৰে পৰা আমি 4% ইকুৱেল 10 ক'ব নোৱাৰিম জানো আমাক মেক্সিমাম মাৰ্কছ উলিয়াব দিছে ন জাষ্ট ইয়াতে এটা 25 মাল্টিপ্লাই কৰি দিয়া 25 কিয় পূৰণ কৰিছো ন কাৰণ দেখিবা ইয়াতে আছে 4% সমান 10 নম্বৰ 25 পূৰণ কৰিলে 25 4 গুণ ইয়াতে হৈ যাব 100% ইয়াতে 25 পূৰণ কৰিলে আৰু 100 নম্বৰ মানে আৰু 100 নম্বৰৰ এইটো পৰীক্ষা আছিলে আৰু তাতে 40% পালে পাছ কৰিব তাতে এজন ল'ৰাই পাইছে 90 নম্বৰ যাৰ কাৰণে ফেইল কৰিছে 10 নম্বৰৰ কাৰণে যদি আৰু 10 নম্বৰ পালেহেঁতেন অৰ্থাৎ 100 মাৰ্ক পালেহেঁতেন পাছ কৰিলেহেঁতেন নেক্সট কুৱেশ্যন ইয়াতে কি কৈছে A student scored 32% mark. এজন ষ্টুডেন্টে 32% মাৰ্ক পাইছে 32% নম্বৰ পাইছে কিহত বিজ্ঞানত আউট অফ 300 300ৰ ভিতৰত 32% নম্বৰ পাইছে How much should he score in language paper out of 200 আমাক কৈছে এখন ল্যাঙ্গুৱেজ পেপাৰ এখন আছে বিজ্ঞানত পাইছে 32% নম্বৰ এখন ল্যাঙ্গুৱেজ পেপাৰ আছে এখনত 200 নম্বৰ আছে পেপাৰখন 200ৰ ভিতৰত কিমান পাব লাগিব যাতে ওভাৰঅল 45% মাৰ্ক হয় চোৱা আগৰ পেপাৰখন আছিল 300 নম্বৰ এতিয়া ল্যাঙ্গুৱেজ পেপাৰত আছে 200 নম্বৰ টোটেল কিমান হৈ গ'ল টোটেল হৈ গ'ল যোগ কৰিলে 500 নম্বৰ আমাক কৈছে 500ৰ ভিতৰত ল'ৰাজনে 46% ওভাৰঅল পাব ওভাৰঅল 46% মানে কি 46 500ৰ 46% ওলাই দিয়া 500ৰ 46% কিমান হ'ব 250 নম্বৰ 250 নম্বৰৰ পৰা তোমালোকে কমাই দিয়া 20 নম্বৰ এটা 230 নম্বৰ তো 230 নম্বৰ হৈছে 46% মানে আমি কম যে 500 নম্বৰৰ ভিতৰত 230 নম্বৰ ল'ৰাজনে পাব লাগিব এতিয়া ল'ৰাজনে অলৰেডি 32% নম্বৰ পাইছে কিহৰ পৰা 300ৰ পৰা 300 নম্বৰৰ 32% কিমান হ'ব 300ৰ 32% 3 2 গুণ 6 3 3 গুণ 9 96 মাৰ্ক মানে 96 মাৰ্ক ল'ৰাজনে অলৰেডি পাইছে সায়েন্সত এতিয়া আমি ক'ব লাগে ল্যাঙ্গুৱেজ পেপাৰত কিমান পাব লাগিব তো ল্যাঙ্গুৱেজ পেপাৰত কিমান পাব লাগিব যাতে মাৰ্কটো 230 হয় যোগ কৰিলে 230 হ'ব লাগিব মানে পাব লাগিব 134 এতিয়া 134 মাৰ্কসটো কিহৰ ওপৰত পাব লাগিব 200 নম্বৰৰ ভিতৰত মানে ল্যাঙ্গুৱেজত পুৰা ভাল মাৰ্ক পাব লাগিব তো ডাবল জিৰ' কাট খাই গ'ল 2 ৰে কাটিলে এইটো 6 বাৰ গৈছে 2 7 গুণ 14 67% মানে 67% যদি মাৰ্ক পায় ন ল্যাঙ্গুৱেজ পেপাৰখনত তেতিয়াহে ল'ৰাজনে ওভাৰঅল 46% মাৰ্ক পাব কেনেকৈ কৰিলে সকলোৱে গম পাইছা বেছি একো মাথা মাৰিব লগা নাই সিম্পলি গোটেইখিনি মাৰ্ক লৈছো 500 তাৰে 46% উলিয়াইছো 230 আহিছে তাৰ পাছত চাইছো যেনেকৈ ইয়াতে 32 মাৰ্কস পাইছিলে 32% মাৰ্ক হেতু কিমান হয় 300ৰ 32% মানে হৈছে 96 এটা এই 96ৰ লগত কি এনেকুৱা নম্বৰ যোগ কৰিম যাতে ওভাৰঅল 230 নম্বৰ হয় তো আমি দেখিছো 134 এটা যোগ কৰিব লাগিব হয় না 134 যোগ কৰিলেহে এইটো হ'ব তো এটা 134 নম্বৰটো যে পালো এটো কিহত পালো ল্যাঙ্গুৱেজ পেপাৰত বাকি সায়েন্সত তো 96 পাইছো ন তো ল্যাঙ্গুৱেজ পেপাৰত 134 নম্বৰ পাইছো কিহৰ ওপৰত ৰেসপেক্টত 200 নম্বৰৰ ভিতৰত টোটেল পৰীক্ষাত নম্বৰ আছিল 200 তাৰে ভিতৰত 134 পাইছো হেতুৰ পার্সেন্টেজ উলিয়াওতে দেখিও 67% দ্যাটস ইট এইখিনি আনসার নেক্সট কোয়েশ্চন ইয়াৰে কি কৈছে ক্লাস হ্যাজ টু সেকশন এটা ক্লাসৰ দুটা সেকশন আছে which contain 20 and 30 student 20 জন আৰু 30 জন স্টুডেন্ট আছে 5% of these sections are 80% and 60% 5% হৈছে 80% আৰু 60% 5% of whole class আমাৰ গোটেই ক্লাছৰ কথা আছে দুটা সেকশন আছে 20 জন স্টুডেন্ট যে আছে তাৰে 80% পাস কৰিছে 80% মানে কিমান হ'ব 80/100 তো এইখিনি সলভ কৰিলে দেখিবা তোমালোকে ওভাৰঅল 16 জন মানুহে পাস কৰিছে সেকশন এ ৰ সেকশন বি ৰ কিমানে পাস কৰিছে 30 স্টুডেন্ট আছে তাৰে 60% পাস কৰিছে 0 0 কাট কৰি দিয়া এতে দেখিবা 18 মানে 18 জনে সেকশন বি ৰ 18 জনে সেকশন এ ৰ টোটেলত কিমানে পাস কৰিলে টোটেলত পাস কৰিছে 34 স্টুডেন্টে আউট অফ কিমান 50 জন মানুহৰ ভিতৰত 34 জনে পাস কৰিছে ইনটু 100 কৰি দিয়া পার্সেন্টেজ ওলাই গ'ল দুবাৰ গ'ল 34 2 যা 68% স্টুডেন্টে কি কৰিছে 68% স্টুডেন্টে আমাৰ ওভাৰঅল ক্লাছটো আমাৰ পাস কৰিছে ঠিক আছে আমাৰ হেতুৱে কৈছে ওভাৰঅল ক্লাছটোৰ কিমান পার্সেন্ট স্টুডেন্টে পাস কৰিছে ওকে আৰু আমাৰ ইয়াতে আজিৰ ক্লাছৰ এই 10টা কোৱেশ্চনৰ সামৰি কৰি আশা কৰো সকলোৱে কোৱেশ্চন কেনে সলভ কৰিব পাৰিছে আৰু যদি পাৰা নাই হয়তো নিজকে গম পালে যে আমি এতিয়াও পঢ়িব লগা আছে প্ৰেক্টিস ক্লাসে আমাক কি দিয়ে প্ৰেক্টিস ক্লাসে আমাক 1 কি দিব কনফিডেন্স দিব যে আমি সলভ কৰিব পাৰিছো মানে আমাৰ প্ৰিপাৰেচন ঠিকই চলি আছে সেকেন্ড যদি পাৰা নাই মানে পঢ়িব লগা বাকি আছে বেসিক্সৰ পৰা পঢ়িব লগা আছে
তেতিয়াহ'লে নিশ্চয় তোমালোকে কমপ্লিট মেথছৰ যিটো চিৰিজ চলি আছে সেইটো ফ'ল' কৰিব পাৰা তাত আমি গোটেইখিনি ছাবজেক্টৰে গোটেইখিনি চেপ্টাৰৰ সৰু সৰু টপিক বিলাক হওক একদম ডিটেইলটোত আলোচনা কৰি আছো আৰু ইয়াতে প্ৰেক্টিচ ক্লাছ এই কাৰণেই তোমালোকে নিজকে চেক কৰাৰ কাৰণে ৰিয়েলিটি চেক হোৱাৰ কাৰণে আৰু লগতে যেতিয়াই তোমালোকে ই পঢ়িব এটাৰ লগত জড়িত হ'ম বুলি বিচৰা মই সেইটো ইয়াতে জনাই দিওঁ তোমালোকে কুপন কোড ইউজ কৰিব পাৰিবা NIR20 যেতিয়াই তোমালোকে কিবা কোৰ্চ যদি জইন কৰিব বিচৰা তোমালোকে ইয়াতে ফোন নাম্বাৰ ফোন কৰি হওক বা তোমালোকে নিজৰ ফালৰ পৰাও আমাৰ ৱেবছাইটত গৈ পেলাই যেতিয়া NIR20 কুপন কোডটো ইউজ কৰিবা 20% এটা ডিছকাউণ্ট পাই যাবা ওকে বাকি লগ পাম সকলোকে অন্য এটি ক্লাছত আজিৰ কাৰণে ইয়াতে সামৰিছো থেংক ইউ